মোৰ জন্ম একদম দুখীয়া পৰিয়াল এটাত। মইতো এটা সময়ত হাজিৰা কৰিছিলোঁ। মই লোকৰ লং পেণ্ট পিন্ধি মেট্ৰিক পৰীক্ষা দিছিলোঁ। মই লোকৰ চাইকেল চলাই ঘূৰি ফুৰিছিলোঁ। গতিকে লোকৰ হাজিৰা কৰিছিলোঁ, লোকৰ ঘৰত খাইছিলোঁ, বৈছিলোঁ। তেনেকুৱা এটা মোৰ জীৱন আছিলে। ভূমিব ভূপেন দাস অসমৰ প্ৰতিজন মানুহেই জানে। যিখন নাটক ভ্ৰাম্যমাণত একেৰাহে 3 বছৰ কৰিছিলোঁ। 3 বছৰ 3 বছৰ এখন নাটকে এখন ভ্ৰাম্যমাণৰ ওপৰতে জড়িত হৈ নাটক কৰিয়ে মই বৃদ্ধ দেউতাৰ ঔষধৰ দোকান ধৰো। অভিজিত দাৰ আছে আমাৰ মৰিজাম টুৰ বাবে, এতিয়া প্ৰণৱ দাৰ চলি আছে অভিমান, আৰু লগতে চম্পক শৰ্মাদাৰ আছে দফা 302। বয়ফ্ৰেণ্ডক কওঁ আৰু ব'লা না আমি গোৱাত ফুৰি আহোঁ। মই 1993 চনৰ পৰা আছোঁ, গতিকে 93 চনৰ পৰা এতিয়া প্ৰায় 34 বছৰ হ'ল। বৰদৈচিলা থিয়েটাৰৰ এয়া ৰিহাৰ্চেল চলি আছে, আপোনালোকে বেকগ্ৰাউণ্ডত লক্ষ্য কৰিছে। থিয়েটাৰত মোৰ 20 বছৰ কেতিয়াবাই পাৰ হ'ল। মোৰ ঘৰ দৰঙৰ পাতি দৰঙত। হেল্ল' ফ্ৰেণ্ড, সকলোকে স্বাগতম জনাইছোঁ মোৰ আন এটা ভিডিঅ'লৈ। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালে আছে, ময়ো ভালে আছোঁ। মই আছোঁ এতিয়া বৰদৈচিলা থিয়েটাৰ আখাৰা গৃহত। আৰু আখাৰা গৃহৰ গোটেই ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাম। এইটো হ'ল বৰদৈচিলা থিয়েটাৰ আখাৰা গৃহৰ ভিতৰলৈকে যোৱা ৰাস্তাটো। আছোঁ এতিয়া বৰদৈচিলা থিয়েটাৰ আখাৰা গৃহত, আৰু ইফালে লাইট ৰেডি কৰি আছে, আৰু এদিন দুদিন পিছতে মঞ্চত উঠিব নাটক। চাহ আমাৰ মৃদুল দা, আৰু এজন আমাৰ প্ৰণৱ দা, তাৰপিছত ইফালে যোগেশ দা। ৰিহাৰ্চেল চলি আছে। এখন হ'ল অভিমানৰ, জাষ্ট এবাৰ দেখাই দিলোঁ। এইটোৱে আখাৰা গৃহ বৰদৈচিলা থিয়েটাৰ। আজি মোৰ লগত আছে আমাৰ অসমৰ জনপ্ৰিয় অভিনেতা, আৰু লগতে ট্ৰেজেডি কিং বুলি অসমৰ সকলোৱে জানে। মৃদুল দা, কি খবৰ? একদম ভাল, বঢ়িয়া। থিয়েটাৰৰ কাম চলি আছে। পুৰা তুমি নাটকৰ কাম চলি আছে, খুব ভাল লাগিছে। তুমি ভালে আছে? আছোঁ দাদা, ভালে আছোঁ। ঠিক আছে, কোৱা। আৰু দাদা, বাকী নাটকখনৰ বিষয়ে জানো এবাৰ। নাটকৰ বিষয়ে আমাৰ 3খন নাটক অসমৰ ৰাইজে গম পাইছে। 3খন নাটক লৈছোঁ আমি, 3জন ভিন্ন নাট্যকাৰৰ নাটক লৈছোঁ। নাটক কেইখন হ'ল অভিজিত ভট্টাচাৰ্যৰ মৰিজাম টুৰ বাবে ৰচনা পৰিচালনা। তাৰ এটা গান ইতিমধ্যে অসমৰ ৰাইজৰ ছটা মন মগজু চুই গৈছে, মানুহৰ বুকে বুকে শিপাই গৈছে। গানটো হ'ল, গানৰ শীৰ্ষক হ'ল একে একে 2 হ'ল, দুটি মন মিলি গ'ল, 2 একে 3 হ'ব কেতিয়া, বোলো কেতিয়া। গতিকে এইখন নাটকে ইতিমধ্যে সকলোৱে মন মগজু চুই গৈছে। আৰু এখন নাটক হ'ল চম্পক শৰ্মা দেৱৰ এখন ধুনীয়া নাটক দফা 302। এখন নাটক প্ৰমো আহি গৈছে, আপোনালোকে পাইছে, খুব ভাল পাইছে মানুহে। আৰু এখন নাটক জনপ্ৰিয় নাট্যকাৰ প্ৰণৱ বৰুৱাৰ বৰ এখন ধুনীয়া নাটক, সাৱলীল নাটক। নাটকৰ নাম হ'ল অভিমান। নামটোৱে বৰ ধুনীয়া, অভিমান। যিটো অভিমান প্ৰত্যেক ঘৰৰ মানুহৰ ঘৰে ঘৰে কাৰোবাৰ কোনোবাই দিনটোত অভিমান কৰে, তেনেকুৱা এখন নাটক আপোনাৰ চাই ভাল পাব। আৰু পুৰা তোমাৰ ৰিহাৰ্চেল চলি আছে। 2খন ইতিমধ্যে আমাৰ ওলাইছে, এখনৰ মিউজিক শেষ হৈছে। কম দিনৰ ভিতৰতে আপোনালোকৰ ওচৰলৈ আমি ওলাই গৈ আছোঁ। আপোনাৰ ভ্ৰাম্যমাণ ইণ্ডাষ্ট্ৰীত মানে কিমান বছৰ হ'ল? মই 1993 চনৰ পৰা আছোঁ, গতিকে 93 চনৰ পৰা এতিয়া প্ৰায় 34 বছৰ হ'ল। বাপৰে, 34 বছৰ। যে এনেকুৱা নহয় নে ভ্ৰাম্যমাণত দাদা ভ্ৰাম্যমাণ নকৰোঁ নেকি, সেনেকুৱা ভাৱ কেতিয়াবা আহে নাই? তেনেকুৱা ভাৱ অহা নাই। আৰু কাৰণ ভ্ৰাম্যমাণ নহ'লে এতিয়া আমি জীয়াই থাকিব নোৱাৰোঁ। অকল জীৱিকা বুলিয়ে নহয়, তাৰমানে জীৱনটো এনেকুৱাদৰে সংক্ষিপ্ত হৈ গ'ল ভ্ৰাম্যমাণৰ লগত। ভ্ৰাম্যমাণ নহ'লে উশাহ নিশাহ লোৱাই অকণমান দিগদাৰ হৈ যাব। আৰু ভ্ৰাম্যমাণৰ ওপৰতে এতিয়া আমি চববিলাক আমি জড়িত হৈ গ'লোঁ, নিৰ্ভৰশীল হৈ গ'লোঁ। ভ্ৰাম্যমাণৰ ওপৰতে জড়িত হৈ নাটক কৰিয়ে মই বৃদ্ধ দেউতাৰ ঔষধৰ যোগান ধৰোঁ, ল'ৰা ছোৱালী কিতাপৰ যোগান ধৰোঁ, নিজৰ খাদ্যৰ যোগান ধৰোঁ, লগতে 10জনৰ উপকাৰ কিবা এটা কৰাৰ চেষ্টা কৰোঁ। গতিকে ভ্ৰাম্যমাণ বাদ দি আৰু একো চিন্তা কৰিব নোৱাৰোঁ। গতিকে এতিয়া ভ্ৰাম্যমাণ এৰাৰ কথা ভবা নাই। আৰু ইতিমধ্যে মোৰ 2-3 বছৰলৈ ভ্ৰাম্যমাণৰ কথা পাতিয়ে আছে, চলি আছে। গতিকে যেতিয়ালৈকে কমিটিয়ে বিচাৰে, যেতিয়ালৈকে প্ৰযোজকসকলে বিচাৰে, যেতিয়ালৈকে অসমৰ ৰাইজে মোক বিচাৰে, বুকুৰ মাজত ৰাখিব বিচাৰে, তেতিয়ালৈকে ভ্ৰাম্যমাণ কৰি যাম। অ'কে। আৰু এটা সুধিছোঁ, যদি মৃদুল ভূঞা আজি নহ'লে, অভিনেতা নহ'লে কি হ'ল? মই আচলতে আৰ্মি অফিচাৰ হ'বলৈ বৰ ইচ্ছা আছিলে। মই অলপ দিন তেনেকৈ অকণমান যোজা কৰিছিলোঁ। তাৰপিছত আচল কিন্তু পোকটো মোৰ অভিনয়তে সোমাই আছিলে। গতিকে মই ভাবিলোঁ যে মোক আচলতে কিহে সুখী কৰি, মই আচলতে কিহত ভোকাটোৰ। তেতিয়া গম পালোঁ একচুৱেলি মোৰ ভোকটো অভিনয়। গতিকে অভিনয়ত থাকিয়ে ভোক গুচাব বিচাৰোঁ, আৰু অভিনয়ত থাকিয়ে মোৰ লগত থকা মানুহে ভোক মই গুচাব বিচাৰোঁ। গতিকে অভিনয়কে বাছি ল'লোঁ, বাছ সিমানেই। আৰু এটা সুধিছোঁ, আপোনাৰ প্ৰথম নাটক কোনখন আছিলে, বা কোনটো দলৰ লগত? দলত আছে 1993 চনত মই হেঙুল থিয়েটাৰত আছিলোঁ। হেঙুল থিয়েটাৰৰ নাটক সেই বছৰ আছিল 3খন নাটক। সেৱাৱত বৰুৱা ছাৰৰ আছিল, মিলুদাৰ মানে আছিল পিঞ্জৰা, মুনীন বৰুৱা ছাৰৰ আছিল অচিনি চিনাকি, আৰু মহেশ কলিতা ছাৰৰ আছিল শুকুলাই মাঘৰ চাহ, আৰু মহেন্দ্ৰ বৰঠাকুৰ ছাৰৰ আছিল অপহৰণ। 4খন নাটক আছিল। 4খন নাটক আছিল। আমি 4খন নাটকে বহুত দিন কৰিছোঁ 4খন নাটকে। তাৰপিছত লাহে লাহে 3খনলৈ কমি আহিলে, আৰু এতিয়া 3খন নাটকে।
আৰু বাকী আপোনাৰ ফেমিলি সকলোৱে জানে, বাকী আপোনাৰ মানে অৰিজিনেলি এতিয়া বাৰু গুৱাহাটীত থাকে চাগে, হয়। আৰু অৰিজিনেলি আপুনি ক'ৰ হয় জানিব আমি অৰিজিনেল একেবাৰে অৰিজিনেল আমি মাজুলী সত্ৰৰ হয়, হয়। বেলগুৰি সত্ৰৰ। মোৰ ককা দেউতা, আজু কাকা, মোৰ দেউতা, মোৰ খুৰা, আমি প্ৰত্যেকেই সত্ৰত শ্ৰম দিয়া মানুহ, সত্ৰৰ আলধৰা আছিলোঁ। মই সত্ৰত বহুত দিন আছিলোঁ। তাৰপিছত পানীয়ে ভাঙোতে আমাৰ দেউতা পানীয়ে ভাঙোতে মাজুলী বেলগুৰি সত্ৰ, যিখন সত্ৰৰ নাম সকলোৱে জানে, মণিকাঞ্চন সংযোগ য'ত হৈছিল, শংকৰ মাধৱৰ মিলন হৈছিল বেলগুৰি সত্ৰত। আমি আচলতে তাৰ শিষ্য হয়। এতিয়া লখিমপুৰলৈ পানীয়ে ভাঙোতে উঠি গ'ল, তাৰ লগতে দেউতাহঁত গুচি গ'ল। আৰু এতিয়া আমি থাকোঁ, মোৰ জন্ম হৈ হ'ল মাধৱদেৱৰ জন্মস্থানৰ কিনাৰত লেটেকু পুখুৰীত। আৰু কৰ্মসূত্ৰে বা আমাৰ যিখন ক্ষেত্ৰ ল'ৰা ছোৱালী পঢ়াৰ কাৰণে সুবিধা হয়, গোটেইখিনি মিলি পেলাই এতিয়া গুৱাহাটী গড়চুকতে থাকোঁ। হয়। কিন্তু মোৰ ঘৰ হ'ল উত্তৰ লখিমপুৰ চিৰিভূঞা। হয়। আৰু দাদা সুধিছোঁ মানে এতিয়া এনেকুৱা হৈছে, থিয়েটাৰ বুলি ক'লে মানুহ কিছুমানে কয় থিয়েটাৰ বুলি ক'লে চাৰ্কাছ বুলি কয়, বা একদম মাজেদি কিবা কিবি যায়, গাড়ী চাড়ী হয় যায়, হয়। সেইটো কিন্তু মানে সেইটোৰ বিষয়ে অলপমান জানিব পাৰিছোঁ, বহুতে সেইটো কয়। অঁ নহয়, সেইটো এটা বনাব হৈছে, নোহোৱা নহয়। আচলতে মাজুলী যোৱাৰ উদ্দেশ্য বিধেয় থাকিব লাগিব। যোৱা মই এখন নাটকত মোৰ চকুৰ একাপ চাহ, চাইছোঁ মই দাদা। খোজকাঢ়ি মানুহৰ মাজত মই চাহ বিলাইছিলোঁ। মই কেনেকুৱা ৰেম ইউজ কৰা নাছিলোঁ, মই ক'তো উৰি অহা নাছিলোঁ। গতিকে মানুহে এই মাজলৈ উৰি চুৰি যোৱা এইবিলাক মানুহে বেয়া পাই লাগে। আচলতে তোমালোকৰ মুখেদিয়ে শুনো মানুহে চাৰ্কাছ বুলি কয়, এইটো আমাৰ কাৰণে বেয়া কথা। আৰু চাৰ্কাছ বেয়া নহয়, চাৰ্কাছৰ এটা মাধ্যম বেলেগ মাধ্যম, কিন্তু চাৰ্কাছ হৈ থাকক, থিয়েটাৰ হৈ থাকক। আৰু যিখিনিয়ে কাম কৰি আছোঁ সেইখিনিয়ে ৰাইজৰ কথা মানিবলৈ বাধ্য, আৰু মানিব লাগে, আমি চিন্তা কৰিব লাগে। আৰু এইটো এটা সুধিব বিচাৰিছোঁ যে আপোনাৰ বেকগ্ৰাউণ্ডটো, ফেমিলি বেকগ্ৰাউণ্ডটো কেনেকুৱা আছিলে? মানে আপোনাৰ এনেকুৱা আছে ৰিচ বা মিডিয়াম বা প'ৰ, এনেকুৱা টাইপ কেনেকুৱা আপোনাৰ আচলতে family মই চব কথা খোলাখুলি কিয় কওঁ, মানুহ আমি খুব দুখীয়া ঘৰৰ ল'ৰা আছিলোঁ। মোৰ জন্ম একদম দুখীয়া পৰিয়াল এটাত। মা দেউতাই সততাৰ বাহিৰে একো নাছিলে আমাক মাত্ৰ শিকাইছিলে কাম কৰাৰ, কেনেকৈ কাম কৰি গুণগত দিশ উন্নত কৰি কাম কৰি কেনে মানুহ সফল হয় সেই শিকাইছিল। আমি খুব দুখীয়া মানুহৰ ঘৰৰ আছিলোঁ। মইতো এটা সময়ত হাজিৰা কৰিছিলোঁ, মই লোকৰ লং পেণ্ট পিন্ধি মেট্ৰিক পৰীক্ষা দিছিলোঁ, মই লোকৰ চাইকেল চলাই ঘূৰি ফুৰিছিলোঁ। গতিকে লোকৰ হাজিৰা কৰিছিলোঁ, লোকৰ ঘৰত খাইছিলোঁ বৈছিলোঁ, তেনেকুৱা এটা মোৰ জীৱন আছিলে। আৰু মোৰ জীৱনৰ সকলোতকৈ সোণালী সময় সেইখন সময় আছিলে। গতিকে সেই সময়খনৰ বুকুতে থিয় হৈ আজি মই ঘূৰি ফুৰিছোঁ ডিঙিয়ে দিপাঙে মৃদুলটো হৈ পেলাই। গতিকে আপোনালোকে মৰম চেনেহ বিচাৰক। আজি 34টা বছৰ যেনেকৈ আপোনালোকে মৰম চেনেহ দিছে, আৰু মই সদায় এটা কথা কওঁ, মই গছত ওলমি থকা বেনাৰত থকা পোষ্টাৰ বিশ্বাস নকৰোঁ, মই বিশ্বাস কৰোঁ মানুহৰ বুকুত থকা পোষ্টাৰ। আপোনালোকৰ বুকুত যদি মই আছোঁ পোষ্টাৰ হিচাপে, সেই মোৰ কাৰণে ধন্যবাদ। আৰু যদি মৃদুল দাই আগতে ভাবিছিল নে বোলে মই আজি মৃদুল ভূঞা হিচাপে থিয়েটাৰ মানে আপোনাৰ হয়তো নামটো থকা বুলি ক'লে মানুহ হিলদল ভাঙি আহে, অকল আপোনাৰ নামটো থাকিলেই হ'ল, এটা অকল ফটো দেখিলেই হ'ল, মানে সেই বস্তুটো ভাবিছিল নে কেতিয়াবা? নাই, কোনোদিন কেতিয়াও ভবা নাই। মই যেতিয়া 1993 চনত যাওঁ, তেতিয়া মই কোনো কাৰণে ভবাই নাই। মোৰ এটা উদ্দেশ্য আছিল যে মই যিমান কষ্ট হওক, তেতিয়া কৈছিল থিয়েটাৰ বহুত কষ্ট হয়, পাৰিবিনে? মই যিমান কষ্ট হওক মই থিয়েটাৰত জীৱনটো দিম বুলি ওলাই আহিছোঁ, মই থিয়েটাৰতে থাকিম। আৰু কষ্টও পাইছিলোঁ, প্ৰথমতে শিকাৰ কষ্ট পাইছিলোঁ, সেই সময়ত যথেষ্ট কষ্ট পাইছিলোঁ। মই প্ৰশান্ত হাজৰিকাৰ নিচিনা ডিৰেক্টৰ পাইছিলোঁ, নাট্যকাৰ তেনেকুৱা, সেৱত বৰুৱাৰ নিচিনা নাট্যকাৰ পাইছিলোঁ, মুনীন বৰুৱাৰ নিচিনা নাট্যকাৰ পাইছিলোঁ, মহেন্দ্ৰ ভট্টাচাৰ্যৰ নিচিনা নাট্যকাৰ পাইছিলোঁ। গতিকে এটা সাংঘাতিক এটা কঠিন সময়ত মই আহিছিলোঁ থিয়েটাৰলৈ। কিন্তু তেতিয়াৰ পৰা এতিয়ালৈকে নিজকে ধৈৰ্য ধৰাই পেলাই মই নিজকে ৰাখিলোঁ থিয়েটাৰত, আৰু আজিও আছোঁ। গতিকে এইটো মোৰ কাৰণে বৰ ভাল লগা কথা। গতিকে মই ভবা নাছিলোঁ যে মই কিমান বছৰ পাৰ কৰিম। মই এতিয়াও নাজানো কাইলৈ মই কি হ'ব, মই আৰু কিমান দিন থাকিম মই নাজানো। কিন্তু গৈ আছোঁ, কাৰণ মই আজি বিশ্বাস কৰোঁ, মই কাইলৈ বিশ্বাস নকৰোঁ। আজিৰ দিনটো মই থিয়েটাৰত আছোঁ, সেয়া মোৰ কাৰণে যথেষ্ট। আজিৰ দিনটোত মই আপোনালোকৰ বুকুৰ মাজত আছোঁ, সেয়া মোৰ কাৰণে যথেষ্ট। কাইলৈ মই ক'ত থাকিম সেয়া আপোনালোকে নিৰ্ধাৰণ কৰিব। সৰু অলপ ভুল নুবুজা ভূপেন দা, সেইখনৰ বিষয়ে অলপমান জানিব বিচাৰিছোঁ। ভুলনুবা ভূপেন দা অসমৰ প্ৰতিজন মানুহেই জানে। যিখন নাটক ভ্ৰাম্যমানত একেৰাহে 2 বছৰ আৰু পিছত এবছৰ কৰি 3 বছৰ কৰিছিল। 3 বছৰ 3 বছৰ এখন নাটকে? এখন নাটকে। আৰু ভূপেন দাই নিজে চাইছিলে মৃত্যুৰ আগত এখন নাটক। গতিকে নাটকখন খুব ভাল হৈছিল। প্ৰতিটো দিশৰ পৰা মানুহে সাংঘাতিক ধৰণে আঁকোৱালি লৈছিল। এটা অভিলেখ সৃষ্টি কৰিছিল এখন নাটক 3টা বছৰ ভ্ৰাম্যমানত সমানে আঁকোৱালি লৈছিল। আৰু মই সেইখন নাটকৰ জৰিয়তে, মই আগতে এখন নাটক কৰিছিলোঁ শৈশৱতে ধেমালিতে, সেৱত বৰুৱা ছাৰৰ থিয়েটাৰ ভাগ্যদেৱীত, আৰু সেইখন নাটকৰ জনপ্ৰিয়তা লাভ কৰিছিল। কিন্তু এইখন নাটকৰ জনপ্ৰিয়তা অপাৰ অপৰিসীম আছিল। গতিকে ভূপেন দাৰ কাৰণে মই বহুত মানুহ পালোঁ, বহুত মৰম পালোঁ, ভূপেন দাক পালোঁ, ভূপেন দাৰ বুকুত শুবলৈ পালোঁ, ভূপেন দাৰ উশাহ নিশাহ মোৰ উশাহ নিশাহ হিচাপে ল'বলৈ পালোঁ। গতিকে সেইখন নাটক মোৰ কাৰণে বিশেষ আৰু বিশেষ।
আৰু বহুত বেছি ভাল লাগিলে মৃদুলদাক যেতিয়া বিচাৰোঁ তেতিয়াই টাইম দিয়ে মানে মৃদুলদাৰ এই থিয়েটাৰত এটা অভিনেতা হিচাপে যিটো মানে তেওঁৰ হেৰি নাই মানে একো মানে টাইম নিদিওঁ কিবা নিদিওঁ সেই তেতিয়াটো মই কোনোদিন দেখা নাপালোঁ যেতিয়াৰ পৰা মৃদুলদাক লগ পাইছোঁ চবকে টাইম দিয়ে চবৰ লগত কথা পাতে আৰু মৃদুলদা আপোনাৰ সৰলতাটো সঁচাকৈ মানে বিশাল আৰু টাইমটো এটা বেলেগ বস্তু সময়টো এটা বেলেগ বস্তু মোৰ কথা হ'ল কি আজি তুমি বহুত দূৰৰ পৰা মোৰ এষাৰ মনৰ কথা ল'বলৈ আহিছা তোমাৰতো আৰু বেলেগ কাম কৰি তোৰ বহুত কাম আছে তাৰ মাজত আমাৰ মনৰ খবৰ ল'বলৈ আহিছা আৰু দ্বিতীয়তে মই সকলো মানুহক টাইম দিবলৈ চেষ্টা কৰোঁ যিখিনি মানুহে 3 ঘণ্টা সময় পকেটৰ খৰচ কৰি পেলাই আমাক চাই উপভোগ কৰে সেই মানুহখিনিয়ে মঞ্চৰ পিছফালে মাত্ৰ 1 ছেকেণ্ডৰ কাৰণে আমাৰ লগত এখন ফটো উঠিবলৈ আহে 1 ছেকেণ্ডৰ কাৰণে অকণমান চুই চাবলৈ আহে 1 ছেকেণ্ডৰ কাৰণে এষাৰ মাত দিবলৈ আহে আৰু সেইখিনি মানুহক সেই ছেকেণ্ডটো দিয়াটো আমাৰ দায়িত্বৰ ভিতৰত পৰে আৰু সেইখিনি মানুহক যদি আমি এটা ছেকেণ্ড খৰচ কৰিব নোৱাৰোঁ তেতিয়াহ'লে তেওঁলোকে আমাৰ কাৰণে কিয় ঘণ্টা ঘণ্টা খৰচ কৰিব মই এই বিশ্বাসী আৰু মই সকলোৰে মৰমৰ বিশ্বাসী আৰু তেওঁলোকৰ মৰমতে জীয়াই আছোঁ আৰু কোন আছে আমাৰ কি আছে আৰু বহুত বেছি ভাল লাগিলে মৃদুলদা গৰমত ঘামি জামি গৈছে বহুত সময় থিয় পৰা ৰাখিলোঁ ভাল লাগিলে একো নাই মই তোমাৰ কাৰণে শুভকামনা জনালোঁ তুমি বহুত নিজৰ কষ্ট কৰি মানুহৰ মনৰ খবৰ লৈ আহিছা সমাজৰ খবৰ দিবলৈ আহিছা তোমালৈ শুভেচ্ছা থাকিল তুমি আগবাঢ়ি যোৱা তাৰে কামনা কৰিছোঁ আৰু সকলোকে এওঁৰ জৰিয়তে এওঁৰ চেনেলটোৰ জৰিয়তে ইউটিউব চেনেলটোৰ জৰিয়তে অসমবাসী ৰাইজক মই ঘৰজোৰাই আবেদন জনাইছোঁ আহিব আমি বিশুদ্ধ নাটক কৰিছোঁ বিশুদ্ধ নাটক জীয়াই ৰখাৰ একমাত্ৰ দায়িত্ব আপোনালোকৰ ধন্যবাদ থেংক ইউ দাদা মই আছোঁ এতিয়া বৰদৈচিলা থিয়েটাৰৰ আখাৰা গৃহত আৰু মোৰ লগত আছে অসমৰ জনপ্ৰিয় আৰু লগতে মহাময়ী অভিনেত্ৰী কাজল বা মাইকটো লৈ লওক কোৱা আৰু এতিয়া বাৰ লগত কথা পাতো এবাৰ নাটকৰ বিষয়ে আহোঁ এইবাৰ আমাৰ ৰিহাৰ্চেল চলি আছে আজি প্ৰণৱ বৰুৱাদাৰ অভিমান নাটকখনৰ আৰু এইবছৰ আমাৰ 3খন খুব ধুনীয়া নাটক 3খনেই 3জন নাট্যকাৰৰ অভিজিত দাৰ আছে আমাৰ মৰিজাম টুৰ বাবে এতিয়া প্ৰণৱ দাৰ চলি আছে অভিমান আৰু লগতে চম্পক শৰ্মাদাৰ আছে দফা 302 গতিকে 2খন নাটক আমি অলৰেডি এখন মৰিজাম টুৰ বাবে মিউজিক অলৰেডি হৈ গৈছে আৰু অভিমানৰ এতিয়া আমাৰ গ্ৰাউণ্ডৰ চলি আছে কাইলৈ মানে মিউজিক ষ্টাৰ্ট হ'ব আৰু দফা এতিয়ালৈকে আহি পোৱা নাই গতিকে এই 2খন নাটক খুবেই ভাল হৈছে আৰু দফাৰো যিহেতু আমি ৰিচেণ্টলি টিজাৰ এটা ৰিলিজ কৰিছিলোঁ গতিকে জানোৱেই ষ্টৰিটো কেনেকুৱা কি হয় মানে হেৰি আছে বা কিউৰিচিটি ছাছপেন্স অলপ আছে অলপ বেলেগ ধৰণৰ গতিকে আমাৰ 3খন নাটক বেলেগ ধৰণৰ আৰু 3জন নাট্যকাৰৰ যিহেতু 3খন নাটক গতিকে খুব ভাল পাব আপোনালোকে ওকে বা গানটোৰ বিষয়ে অলপমান জানো গানটো আচ্ছা মৰিজামটোৰ বাবে আমাৰ এটি গীত একে একে 2 হ'ল সেই গীতটো ৰাইজে বহুত বেছি মৰম দিছে আচলতে আমি গানটো ৰিলিজ হোৱাৰ আগতে এটা হুক ষ্টেপ এৰিছিলোঁ আৰু সেই হুক ষ্টেপটো এৰি দিয়াৰ পিছত গানটো ৰিলিজ হোৱাই নাছিল তেতিয়াই ইমান মানুহে কৰিছে ইমান ধুনীয়াকৈ ৰিল বনাইছে আমাক টেগ কৰিছে কলাব কৰিছে গতিকে ভাবা নাছিলোঁ যে ইমান বেছি মৰম পাম তো ইমান বেছি ৰিলছ আহি আছে গতিকে ভাল লাগিছে ইমানখিনি মৰম দিয়াৰ বাবে বা এতিয়ালৈকে মানে বহুত নাটক কৰিলে অলপমান এনেকুৱা এখন নাটক হৈছে নে য'ত আপুনি মানে নাটকখন ৰিহাৰ্চেল কৰি থাকোঁতে এনেকুৱা হৈছে আৱেগিক হৈ গৈছে মানে ইম'চনেল হৈ গৈছে নহয় এইটো প্ৰথম দিনা যেতিয়াই ইম'চনেল নাটক যেতিয়া আহে তেনেকুৱা ধৰণৰ নাটক তেতিয়া প্ৰথম দিনাই আমাৰ দুখ লাগে এই বছৰ আমাৰ যেতিয়া মৰিজামটোৰ বাবে নাটকখন হেৰি কৰিছিলে প্ৰথম দিনাই আমাৰ গোটেইবোৰে আমি সকলোবোৰ ইম'চনেল হৈ গৈছোঁ আৰু এইখনৰ প্ৰথম দিনা যেতিয়া আমি ৰিডিং কৰিছোঁ ইম'চনেলি হৈ গৈছোঁ আৰু তাৰপিছত প্ৰথম দিনাই কিয় ইম'চনেল হওঁ তাৰপিছত আমি ইউজটো হৈ যাওঁ কাৰণ আমি ডেইলি সেইখিনি কাম কৰিয়ে থাকোঁ তো আমি সেইটো বস্তুৰ লগত আমি ইনভলভ হৈ যাওঁ কিন্তু প্ৰথম দিনাই আমি আৱেগিক হওঁৱেই আৰু প্ৰথম আপুনি কেমেৰাৰ কাম মানে এইটো কামৰ পৰাই আপোনাক মানে অসমৰ সকলোৱে চিনি পোৱা হ'ল মানে এনেকুৱা কাম এটা জানিব বিচাৰিছোঁ প্ৰথম কামটো আপোনাৰ কেমেৰাত মোক এতিয়ালৈকে কোনেও চিনি পোৱা হোৱা নাই মই কৰি গৈ আছোঁ মই তেনেকুৱা এনেকুৱা ক'ব নোৱাৰোঁ যে মোক চবেই চিনি পোৱা হৈছে মই নাজানো মই নিজে কাম কৰি গৈ আছোঁ তাৰ পৰা মানুহে মই নিজে গম পোৱা নাই মানুহে ক'ত চিনি পাইছে ক'ত পোৱা নাই তো মোক কেমেৰাতকৈ চাগে ভ্ৰাম্যমানৰ পিছতে মানুহে বেছিকৈ লৈছে গতিকে মোৰ ফাৰ্ষ্ট মই অৰ্ধাংগিনী চিৰিয়েলখনত আহোঁতে তাৰপিছত মই ইতিহাস আহিছোঁ তেতিয়া চিৰিয়েল কৰিলেতো মানুহ এজন দুজনে চিনি পাই যায় এই অলপ চলপ মানুহে চিনি পায় আৰু সেইখিনি মৰম সেইখিনি আশীৰ্বাদ সেইখিনি সঁহাৰি আৰু সেইখিনি লৈয়ে কাম কৰি গৈ আছোঁ ভৱিষ্যতে কি হয় নাজানো আৰু চলি গৈ আছোঁ আপোনালোকে আশীৰ্বাদ কৰিব আৰু যোদ্ধাখনৰ বিষয়ে অলপমান জানো ভাল লাগিছিলে যোদ্ধাখন কৰিছিলোঁ 2024 মানত আপুনি বিয়াৰ আগত বিয়াৰ আগত নাই বিয়াৰ বহুত আগত শ্বুটিং কৰিছিলোঁ মই 25হে কৈছোঁ হেৰি 2020 মানত কৰিছিলোঁ 20 লকডাউনত কৰিছিলোঁ আমি যোদ্ধাখন আৰু তাৰপিছত ৰিলিজ বহুত দেৰিকৈ দিলে আচলতে যোৱা বছৰ ৰিলিজ দিলে বহুত বছৰ লগাই দিলে আমি ভাবিছিলোঁ কিবা হয় কিবা কৰে কিন্তু ফাইনেলি ৰিলিজ হ'ল তাকে আৰু গানকেইটা ভাল লাগিছে এটা গান কৰিছিলে দীপক দে একচুৱেলি গানটোক লৈ বহুতেও কৈছে সেইটো বস্তু আচলতে
চিনেমাখন যদি চাইছে এইটো চিনেমাখনৰ লগত সেই গানটোৰ মানে লিংক আছিলে উপায় মানে ষ্টৰিটোৱে তেনেকুৱা ষ্টৰি লাইনৰ লগতে গৈছোঁ মোৰ ডাইলগে আছে ব'লা না বয়ফ্ৰেণ্ডক কওঁ আৰু ব'লা না আমি গোৱাত ফুৰি আহোঁ তো সেই গৈ পিনে গানটো তেনেকুৱা বাৰু যি কি নহওক চব বস্তুত ভাল বেয়া গানকেইটা থাকে কিন্তু গোটেইকেইটা ভাল লাগে গোটেইকেইটা ভাল জুবিন দাই এনেকুৱা গাইছে গোটেইকেইটা আৰু জুবিন দাৰ গান আৰু কি ক'ম আৰু ইম'চনেল হৈ যোৱা যায় বাৰু উম। তো অভিয়াছলি জুবিন দাৰ ভইচত যিকোনো গানেই বহুত বেছিয়ে ভাল লাগে মিছ কৰিছোঁ এতিয়া তেওঁক এই বছৰ বহুত বেছি মিছ কৰিছোঁ কাৰণ এই বৰ্ষত তেওঁৰ গান নাই পুৰণা হেঙুল থিয়েটাৰ বা কেইখনমান থিয়েটাৰে বাৰু পুৰণা গানবোৰ লৈছে গতিকে বহুত বেছি মিছ কৰিছোঁ তেওঁৰ ভইচটো যোৱা বছৰ আমাৰ জোনবাই গানটো তেওঁ গাইছিল বাটৰুৱা গানটো তেওঁ গাইছিলে আৰু বহুত বেছি মিছ কৰিছোঁ তেওঁ অবিহনে চব শূন্য থাকিলে বা ইমান গৰমত তথাপিও বা টাইমখিনি দিছে থেংক ইউ ছ' মাছ বা থেংক ইউ যোগেশ দা কি খবৰ বহুত ভাল বৰদৈচিলা থিয়েটাৰৰ এয়া আমি ৰিহাৰ্চেল চলি আছে আপোনালোকে বেকগ্ৰাউণ্ডত লক্ষ্য কৰিছে আমাৰ নাটকৰ আখৰা চলি আছে আৰু এইকেইদিন আমি ব্যস্ত বহুতেই পুৱা গধূলি আমি 3খন নাটকৰ আখৰা ইতিমধ্যে আমাৰ 2খন নাটকৰ আখৰা হৈ গ'ল ইতিমধ্যে আমাৰ অভিজিত ভট্টাচাৰ্যদেৱৰ শ্ৰদ্ধাৰ অভিজিত ভট্টাচাৰ্যদেৱৰ নাটক মৰি যাম তোৰ বাবে নাটকখন সুন্দৰভাৱে মাটি আখৰাৰ লগতে আৱসংগীতৰ কামো সম্পূৰ্ণ হৈ গ'ল এতিয়া আমাৰ মাটি আখৰা চলি আছে প্ৰণৱ বৰুৱাদেৱৰ নাটক অভিমান খুব সুন্দৰ নাটক 2খন খুব সুন্দৰ নাটক আৰু এখন নাটক আছে আমাৰ চম্পক শৰ্মাদেৱৰ ৰচিত শ্ৰদ্ধাৰ চম্পক শৰ্মাদেৱৰ ৰচিত আৰু পৰিচালিত দফা 302 তিনিওখন আমাৰ বিষয়বস্তু তিনিওখনৰ ভিন্ন আৰু খুব মনোগ্ৰাহী ৰূপত লিখি উলিয়াইছে নাটক তিনিখন গতিকে আশা ৰাখিছোঁ আপোনালোকে আমাক যথেষ্ট উৎসাহ দিব প্ৰতিবেলিৰ দৰে আৰু মই ব্যক্তিগতভাৱে আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ প্ৰতি বছৰে আপোনালোকে মোক বহুত মৰম দিয়ে এইবুলিও যাতে আপোনালোকে সেই মৰম চেনেহ আগতকৈও অধিক দিব আৰু ময়ো আগতকৈও অধিক আপোনালোকৰ মনোগ্ৰাহী ৰূপত অভিনয় কৰিবলৈ চেষ্টা কৰিম আৰু যোগেশ দা সুধিছোঁ আপোনাৰ কিমান বছৰ হ'ল থিয়েটাৰত মোৰ 20 বছৰ কেতিয়াবাই পাৰ হ'ল মানে প্ৰথম কোনখন থিয়েটাৰত আপুনি আত্মপ্ৰকাশ কৰিছিলে মই কাৰেংঘৰ থিয়েটাৰত সোণমণি দত্তদেৱৰ প্ৰযোজনাৰ থিয়েটাৰ কাৰেংঘৰ থিয়েটাৰত মই প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰত প্ৰৱেশ কৰিছিলোঁ মোৰ ঘৰ দৰঙৰ পাতি দৰঙত চিপাঝাৰৰ ওচৰত পাতি দৰঙত ঘৰ আৰু মোৰ মা দেউতা আছে মোৰ ভাইটি আছে আৰু মোৰ নিজৰ মোৰ পত্নী আৰু মোৰ সৰু মাইনা ছোৱালী এজনী আছে আশীৰ্বাদ কৰিব এবাৰ গানকেইটাৰ বিষয়ে অলপমান জানো গানকেইটা খুব ধুনীয়া হৈছে গানকেইটা খুব ভাল হৈছে একে একে দুই হ'ল দুটি মন মিলি গ'ল এই গীতটি ইতিমধ্যে যথেষ্ট জনপ্ৰিয় হোৱা আমি লক্ষ্য কৰিছোঁ সেই গীতটি আছে আমাৰ মৰি যাম তোৰ বাবে নাটকখনত খুব সুন্দৰ এটি গীত আৰু সেই গীতটি বুলিয়ে নহয় টমটম বুলি আন এটি গীত থাকিব মৰি যাম তোৰ বাবে য'ত মৃদুল দা আৰু মই একে একে দুই হ'ল সেইটো গীততো মৃদুল দা মই কাজল আমি সকলোৱে অভিনয় কৰিম টমটম গীতটিত মৃদুল দা আৰু মই অভিনয় কৰিম আৰু খুব ভাল হৈছে গীতবোৰ আৰু 3খন নাটকৰে গীতবোৰ খুব ভাল হ'ব আৰু দৰ্শকে আঁকোৱালি ল'ব বুলি আশা ৰাখিছোঁ আৰু বহুত বেছি ভাল লাগিলে যোগেশ দাদাৰ পিছফালে চলি আছে এয়া কোনখন চলি আছে নাটক এখন অভিমান অভিমান চলি আছে আমাৰ প্ৰণৱ দাৰ